নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। HCL বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। নতুন চাকৰি আহি গ'ল, সকলোৰে বাবে ভাল খবৰ আহিল। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন বা চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে জনোৱা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু মই আপোনালোকক কৈছোঁ, আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। HCL বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ। ইয়াত আপোনালোকে দেখিব যে হিন্দুস্তান কোঅপাৰেটিভ লিমিটেড HCL বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, ITI সকলোৰে ভেকেঞ্চি আহিছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। ইয়াৰ যিটো HCLৰ ফুল মিনিং হৈছে হিন্দুস্তান কোপাৰ লিমিটেডৰ ফালৰ পৰা আহিছে। কোপাৰৰ যিটো বিভাগ হয় তাৰ পৰা মুকলি কৰি দিছে। আৰু চ' ইয়াত গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়া লাষ্ট ডেট হয় সেই কথাও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছ গম পাব। ইয়াৰ লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ, ইয়াৰ লাষ্ট ডেটটো হৈছে 2/6/2025, মানে আপোনালোকৰ জুন মাহৰ 2 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। হেজ ৰিচেণ্টলি ইনভাইট অনলাইন এপ্লিকেশ্যন ফৰ ইলিজিবল ইণ্টাৰভিউ কেণ্ডিডেটৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হিন্দুস্তান যিটো পেট্ৰ'কেমিকেল লিমিটেড আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে ভেকেঞ্চি আহি গৈছে। লাষ্ট ডেটটো দেখিব গৈছে 2/6/2025, জুন মাহৰ 2 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল, এটা ভাল খবৰ আহি গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন এপ্লিকেশ্যন যোগে আবেদনসমূহ কৰিব পাৰিব। 19/5/2025 দেখিব পাৰিছে, 19 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে হিন্দুস্তান কোপাৰ লিমিটেড। নাম্বাৰ অফ পোষ্ট 209টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ, ITI, গ্ৰেজুৱেশ্যন এইকেইটা কেন্দ্ৰে আবেদন কৰিব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন কৰিব পাৰিব। আৰু জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। মই আপোনালোকক কৈছোঁ আগতে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আহিছে। আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন যোগেহে পাৰিব, নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব পাৰিব। ভেকেঞ্চি ডিটেইলছৰ ক্ষেত্ৰত মেটৰ আছে, মাইনেন্সৰ কাৰণে আছে 37টা, তাৰপৰা আপোনালোকৰ ব্লাষ্টাৰৰ 34টা আছে, ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে 20টা আছে, ডিজেল মেকানিকৰ কাৰণে 4টা আছে, ফিটাৰৰ ক্ষেত্ৰত 10টা, টাৰ্ণাৰৰ ক্ষেত্ৰত 7টা, ৱেল্ডাৰ গেছ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 10টা, ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 30টা, ইলেক্ট্ৰনিক্স মেকানিকৰ ক্ষেত্ৰত 4টা, ড্ৰাফ্টমেনৰ চিভিলৰ ক্ষেত্ৰত 4টা, ড্ৰাফ্টমেন মেকানিকেলৰ ক্ষেত্ৰত 5টা, কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ কাৰণে 33টা, ছাৰ্ভেয়ৰ কাৰণে 4টা, পাম্প অপাৰেটৰ কাম মেকানিকৰ কাৰণে 4টা, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰৰ কাৰণে 1টা। চ' ইয়াৰ প্ৰতিটো ভেকেঞ্চি কিন্তু বেলেগ বেলেগ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন মেটৰ কাৰণে অনলি 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। ব্লাষ্টাৰৰ কাৰণে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব বুলি কৈছে। ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব বুলি কৈছে। লগতে ডিজেল মেকানিকৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। ফিটাৰৰ ক্ষেত্ৰত 10 পাছ কৰিলেও পাৰিব। লগত কিন্তু আপোনালোকৰ চাৰ্টিফিকেট বিচাৰিছে, ট্ৰেডাৰৰ চাৰ্টিফিকেট বিচাৰিছে। ৱেল্ডাৰৰ ক্ষেত্ৰত 10 পাছৰ লগত এক্সট্ৰা চাৰ্টিফিকেট বিচাৰিছে। ইলেক্ট্ৰিচিয়ান মেকানিক্সৰ ক্ষেত্ৰত 10 পাছৰ লগত NCC যিটো চাৰ্টিফিকেট বিচাৰিছে। ড্ৰাফ্টমেনৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ দেখিব পাৰিছে কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়া সকলোখিনি। এজ লিমিটটো 18 পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে যিটো এজ ৰিলেক্সেশ্যনৰ সেইটো লাভ কৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰ, PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ষ্টেপ 1 ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ এডভাৰটাইজমেণ্টৰ এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এইখন হৈছে তেওঁলোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে। আপোনালোকে এখন অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্ট কেনেকৈ, এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কিমান দিয়া আছে, ক'ত কি কথা, সকলোখিনি আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টত লিখা আছে। আপোনালোকে ডাউনলোড কৰি চাব পাৰিব, নাইবা মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিম লিংকটো, আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব। পঢ়ি পেলাই ডাউনলোড কৰি চাই ল'ব পাৰিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে, এজ ক্ৰাইটেৰিয়া মিলে, যদি আপোনালোকে আবেদন
আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব সকলোখিনি কথা মই আপোনালোকক জনাই দিছোঁ আৰু ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হৈছে 2 জুন আপোনালোকৰ যথেষ্ট সময় আছে আপোনালোকে ভালদৰে ভাবি চিন্তি চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে বা HCL বিভাগত চাকৰি কৰিম বুলি ভাবিছে সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে কৈছোঁ তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিবা আজিলৈ